हेलो दोस्तों আপোনালোকে কেনে আছে আশা কৰো ভালে আছে মই আপোনালোকক শিকাব লাইছো নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যাৰ প্ৰণালী চোৱা প্ৰথম অধ্যায়ৰ অনুশীলনী 1.1 ত কি দিয়া আছে চোৱাচোন প্ৰথম কোৱেশ্চনটো দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q আৰিত ইয়াত p q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰিনে চোৱা এটো কৰাৰ আগত আমাৰ কি জানিব লাগিব পৰিমেয় সংখ্যা কাক বোলে লিখিব পাৰি পৰিমেয় সংখ্যা যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি p আৰু q অখণ্ড সংখ্যা য'ত q not equal to 0 মানে q কেতিয়াও 0 হ'ব নোৱাৰে তেনে সংখ্যাক পৰিমেয় সংখ্যা বোলে যেনে চোৱা 1/2 4/5 9/8 চোৱা তলৰ সংখ্যাটো কেতিয়াও শূন্য হ'ব নোৱাৰে তেনে সংখ্যাবোৰক কি কম আমি পৰিমেয় সংখ্যা এতিয়া আমি দেখিব পাৰি আনসাৰ শূন্যটো পৰিমেয় সংখ্যা হয়নে হ'ব শূন্যটো পৰিমেয় সংখ্যা ইয়াক p by q আৰিত য'ত p q অখণ্ড সংখ্যা আৰু q not equal to 0 যেনে 0/1 লিখিব পাৰি 0/5 লিখিব পাৰি 0/6 লিখিব পাৰি যিকোনো সংখ্যা লিখিব পাৰি কাৰণ আমাৰ তলৰ সংখ্যাটো 0 নহয় সেইকাৰণে এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব চোৱা তলৰ সংখ্যাটো 0 ওলোৱা নাই ন সেইকাৰণে এটো কি হ'ব পৰিমেয় সংখ্যা আশা কৰো বুজি পাইছা